আপোনালোকৰ যে মানুহে বেয়া পায়, আপোনালোকৰ যে টিভিও নাচায়, আপোনালোকে যে টিআৰপিও নাপায়, পেপাৰো বিক্ৰী নহয়, কিয় নহয়? আজি যদি বিজেপিৰ এজন ইয়াতে বিজেপি যোন কৰে কংগ্ৰেছৰ, ৰাতি তাত আপোনালোকে টকচু পাতি শ্ৰাদ্ধ পাতি যে ন বিজেপি পুৰণা বিজেপি খঙত হৈ গ'ল, ৰাজেন গোহাঁয়ে বেয়া পালে, মুকে বেয়া পালে, সেই একেটা নিউজ এতিয়া আপোনালোকে কিয় কংগ্ৰেছৰ কাৰণে কৰা নাই? আপোনালোকে মোক উত্তৰ দিয়ক। আজিতো ময়ো জানো যে তাত জইন কৰাৰ কাৰণে কমলপুৰত আন্দোলন হৈছে, কিবা হৈছে, এইবিলাক আপোনালোকে কিয় বুজোৱা নাই? আপোনালোকে যিমানে কংগ্ৰেছ কৰিব আপোনালোক সিমানে এক্সপ'জ হ'ব মানুহৰ ওচৰত, বুজি পালেতো? গতিকে মই যিকেইটা চেনেলে বেছিকৈ কংগ্ৰেছ কৰি থাকে, মই অনুৰোধ কৰিছো ভাই কিমান নিজৰ তলত নামাব। যদি বিজেপি হ'ব পাৰে, কংগ্ৰেছী ৱৰ্ডটো আহিব পাৰে নে নাই? কালিৰ পৰাতো কাৰো এটা টকশ্ব'ত মই কংগ্ৰেছী ৱৰ্ডটো দেখা নাই নে দেখিছো? কওক, নিজৰ বুকুত হাত থৈ কওকচোন, কোনে কোনে কংগ্ৰেছী বুলি লিখিছে? তেতিয়াহ'লে এইবিলাক কৰে কাৰণে মানুহে বেয়া পায়। আৰু আপোনালোকে জানে যে মই যিটো কওঁ মানুহৰ মাজত বেছিকৈ যায়, কাৰণ মোৰ ফেচবুক ছ'চিয়েল মিডিয়া চব মিলি আপোনালোকতকৈ কাভাৰেজ বেছি, হয়নে নহয়? আপোনালোকতকৈ কাভাৰেজ মোৰ বেছি, হয়নে নহয়? সেইকাৰণে আপোনালোকেতো দাবী ৰাখিব নোৱাৰে, কথাটো সঁচা কথাটো ওলাবই। এতিয়া আজি যে মই এতিয়া আপোনালোকক কৈ আছো, আপোনালোকৰ কাৰণে কোৱা নাই, মোৰ পেজটোত যায় যাতে মই সেইটো কাৰণে কৈ আছো। যদি বিজেপিত জইন কৰিলে বিজেপি অমুক খৰম হৈ গ'ল, তমুক গৰম হৈ গ'ল, কালিৰ পৰা কংগ্ৰেছী ৱৰ্ডটো আপোনালোকে কিয় দিয়া নাই? মোক এতিয়া আপোনালোকে এইটো উত্তৰটো দিয়কচোন। আপোনালোকে ছাইড কিয় লয়? ছাইড ল'ব লাগে নেকি সাংবাদিকে? কওকচোন। হা, এইটোতো ল'ব নালাগে। মুখ্যমন্ত্ৰীয়ে বিহু তেতিয়া পাতিব যেতিয়া 10,000 যুৱক যুৱতীক লৈ বিহু আমি পাতিব লাগে, তেতিয়া পাতিম। নিজে বিহু পতা মানে কি? যে ভাই ভিতৰত মোৰ ভয় লাগি আছে, গতিকে বাহিৰত মই দেখাম। তেওঁ ভূপেন বৰাক মাতি আনি ৰুমত কি কথা পাতিলে, এইকেইদিন কাৰ লগত কি কথা পাতি আছে, এইবিলাক মইহে জানো। গতিকে কাৰ কি কথা কংগ্ৰেছত গাড়ীত বহি থাকোঁতে প্ৰত্যেকটো, মই আজি 3 দিনৰ পৰা তেওঁ কি পাতি আছে মই কৈ দিব লাগে যদি কৈ দিওঁ। আৰে ভাই, SIT-টো কেন্দ্ৰীয় চৰকাৰলৈকে ৰিপৰ্টটো যাওক, কেন্দ্ৰীয় চৰকাৰ সৰব হ'ব। বৰ্তমান BTC-ত যেতিয়া কংগ্ৰেছে এটাও চিট নাপাব, আপোনালোকে কেনেকে নিউজ কৰিব এইটো প্লেনিং কৰি থৈ দিয়ক না। তেতিয়াহ'লে সেইটোহে কথা আপোনালোকে সুধিব লাগে। হে ভগৱান, তাৰমানে এতিয়া কেণ্ডিডেট খাৰা কৰোৱাটো আপোনালোকৰ কাৰণে এটা ট্ৰফি। হে ভগৱান, প্ৰশ্নৰো যে এটা যে ভাই শান্তিত থাক বাবা, কি ধৰণৰ প্ৰশ্ন কৰা যে কেণ্ডিডেট উঠোৱাটো এটা ট্ৰফি। যদি মই আজি কৈ দিওঁ তৃণমূল কংগ্ৰেছে কেণ্ডিডেট উঠায়, SUCI CPI-ও কেণ্ডিডেট উঠায় অসমত, CPML-এও উঠায়, আমাৰ এটা আছে নহয় পাৰ্টি, কি নাম, VIP পাৰ্টি, VIP পাৰ্টিয়েও কেণ্ডিডেট উঠায়। তাৰমানে কংগ্ৰেছ VIP পাৰ্টি হৈ গ'ল নেকি? কংগ্ৰেছ জিৰ' আৰু ক'ত থাকিব? কংগ্ৰেছ জিৰ' এতিয়াও আছে, পিছতো জিৰ'। কংগ্ৰেছক আপোনালোকে একলৈকে আনিব নোৱাৰে, যিমান কষ্ট কৰা পাবা। কালি আহিব, কিন্তু এইটোকে ক'লো যে আপোনালোকে বিজেপি কংগ্ৰেছী সমান কৰি দিয়ক। হা, আছে নহয় তাতে ট্ৰেক্টৰ টেংকাৰ লৈ পেলাই বহি থকা সাংবাদিক। গতিকে ঠিক আছে।